নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সুনু কলিতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰিম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে মোক বহুতে সোধে যে আপুনি কেৱল ভৌতিক ঘটনাৰ অভিজ্ঞতা কিয় দিয়ে আপোনাৰ দৈনন্দিন জীৱনত কি কৰে তাক দেখুৱাব কেতিয়াবা হাউচ টুৰ দিব কেতিয়াবা কৰবালৈ গ'লে তাৰ বিষয়ে দিব চেষ্টা কৰোঁ কিন্তু কি হয় সময়ৰ বৰ অভাৱ কৰবালৈ গ'লে আসলতে মই ভিডিঅ' কিছুমান ক্লিপ লৈ থওঁ যাতে মই আপোনালোকক মানে শ্বেয়াৰ কৰিব পাৰোঁ কিন্তু তাৰ পিছৰখিনি হৈ নুঠে এডিটিঙত বহাৰ সময় বিচাৰি নাপাওঁ ভয়েস ওভাৰ দিয়াৰ সময় নাপাওঁ যেনে ধৰক কালি আমি এটা পিকনিকত গৈছিলোঁ সকলো অসমীয়া ল'ৰা ছোৱালী মানে সকলো মিলি গৈছিলোঁ বিৰাট ধুনীয়া এটা পৰিৱেশ গোটেইখিনি ৰেকৰ্ড কৰি আনিলোঁ জানেনে কিন্তু এতিয়ালৈকে এডিট কৰিব পৰা নাই কেতিয়া জানো সময় পাম যেতিয়া সময় পাম দিম বাৰু সদ্যহতে আগবাঢ়ো আজিৰ অভিজ্ঞতাটোৰ ফালে এই ঘটনাটো ঘটিছিলে সুনুৰ লগত আৰু সুনু তেতিয়া একেবাৰে নকইনা মানে বিয়া হোৱা এমাহো হোৱা নাই 2023 চনৰ কথা আৰু তেওঁৰ স্বামীয়ে পুলিচত চাকৰি কৰে গতিকে তেওঁ মানে ঘৰলৈ মাজে সময়ে আহে মাহেকত দুবাৰ বা তিনিবাৰ আহিব পাৰে মানে দুদিন বা তিনিদিনৰ কাৰণে আহিব পাৰে আৰু সেয়েহে সুনু অকলেই থাকে অকলে মানে শহু শাহুৰৰ লগত থাকে আৰু যেহেতু তেওঁ নকইনা গতিকে ঘৰলৈ প্ৰায় আলহী আহি থাকে যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেই দিনাখনো তেওঁলোকৰ ঘৰলৈ আলহী অহাৰ কথা ৰাতি থকা আলহী 3:30 মান বজাত আবেলি পাবহি বুলি কৈছিলে সুনুৰ আকৌ এটা অভ্যাস আছে দুপৰীয়া ভাত পানী খাই বাচন বৰ্তন ধুই শাহু শহুৰো অকণ জিৰাই আৰু তেওঁ নিজৰ ৰুমলৈ গৈ অলপ দেৰি শুৱে আৰু তেওঁ শোৱাৰ সময়ত মানে বৰ পোহৰ হৈ থাকিলে ভাল নাপায় সেয়েহে খিৰিকীবোৰ বন্ধ কৰি লয় দৰ্জা চৰ্জা বন্ধ কৰি মানে ধুনীয়া এটা পৰিৱেশ কৰি তেওঁ শুই ভাল পায় কিন্তু সেইদিনাখন যিহেতু 3:30 বজাত আলহী আহি পাবহি গতিকে শুলে তেওঁ মানে ভাল নহব বুলি ভাবি কাৰণ ৰুমলৈ আহোঁতে তেওঁ প্ৰায় 2:45 মান হৈছে তেতিয়া তেওঁ ভাবিলে নাই এতিয়া খোৱাৰ সময় নাই অলপ এনি জিৰাও মোবাইলটোকে চাওঁ সেই বুলি তেওঁ তথাপিতো কিন্তু মানে ৰুমটো আন্ধাৰ কৰি লৈছে আৰু খিৰিকী চেকি বন্ধ কৰি পৰ্দা চৰ্দা টানি কিন্তু দিনৰ ভাগ যেহেতু সকলোখিনি স্পষ্টকৈ দেখা পোৱা যায় ৰুমত থকা বস্তু বা কোনোবা যদি সোমাই আহে সেইখিনি তাৰপিছত তেনেকৈ বিচনাতে সুনুৱে পৰি মোবাইলটো টিপি আছে ঘপককৈ তেওঁ অনুভৱ কৰিলে ৰুমটোলৈ কোনোবা সোমাই আহিছে তেওঁ মা আহিছে নেকি বুলি কৈ মানে ঘপককৈ শুই থকাৰ পৰা উঠি বহিছে তাৰপিছত দেখিছে শাহুৱেকটো নহয় কিন্তু ওখ এটা কলা ছাঁ কিন্তু ছাঁ আহিলে তাৰ লগত মানুহ নহাটো সম্ভৱেই নহয় গতিকে তাই মানে অকণ আচৰিত হৈছে এই কলা বস্তুটো কি আৰু সেই বস্তুটো আহি সুনুৰ বিচনাৰ কাষেদি পিছফাললৈ গৈছে তেওঁ সেই বস্তুটোক অনুসৰণ কৰি ঘূৰি চাইছে আৰু তাৰপিছত দেখিছে সেই বস্তুটো চকুৰ আগতে অদৃশ্য হৈ গৈছে তেওঁ ইমানেই ভয় খালে যে বিৰাট মানে ডাঙৰ এটা চিঞৰ মাৰি তেওঁ ৰুমৰ পৰা ওলাই শাহুৱেকৰ ওচৰ পাইছেগে আৰু দৌৰাদৌৰিকৈ প্ৰথমেতো সুধিছে যে মা আপুনি আহিছিলে নেকি তেওঁ কৈছে ক'তা মই নাই আহা তেওঁ তেতিয়া মানে কাপোৰ কানি সলাই আলহী আহিব বুলি ভাল কাপোৰ এযোৰ পিন্ধিছে আৰু সেইখিনি কথা পাতি থাকোঁতে ইতিমধ্যে আলহী আহি কলিং বেলটো বজাইছেহি তেতিয়া তেওঁলোকে আলহীক সম্বৰ্ধনা জনালে আহিলে বহিলে তাৰপিছতো কিন্তু সুনুৰ মনটো মানে খুদ হৈ আছে কি হ'ল কি কথা কিন্তু আলহী আহি পাইছে সেইবোৰ কথা জানো এতিয়া আলহীৰ আগত পাতিব পাৰে গতিকে তেওঁ গৈ ধুনীয়াকৈ চাহ পানী বনালে আলহীক খাবলৈ দিলে তাৰপিছত আবেলি সময়ত আকৌ লুচি আলু চব্জি তেনেকৈ বনালে ৰাতিও আকৌ মাছ মাংসৰে ধুনীয়াকৈ ভাত পানী বনালে তাৰপিছত আলহীয়ে খাই বৈ নিজৰ মানে গেষ্ট ৰুম আছে তেওঁলোকৰ তাত গৈ শুবলৈ গ'ল সুনু আকৌ ৰুমলৈ আহিছে কিন্তু তেওঁ ৰুমত মানে সোমাবলৈ যেন কিবা এটা কুণ্ঠাবোধ কৰিছে কাৰণ সেই ছাঁটো ওলাই যোৱা সুনুৱে দেখা নাপালে কেৱল অদৃশ্য হৈ যোৱা দেখিলে আৰু তেতিয়াও ৰুমত সোমাই তেওঁ অনুভৱ কৰিছে যেন তেওঁৰ ৰুমত কোনোবা আছে আৰু কোনোবাই তেওঁক চাই আছে যিগৰাকী মহিলাই দিনতে পোহৰ হৈ থাকিলে শুব নোৱাৰে তেওঁ সেইদিনাখন ৰাতি ৰুমৰ গোটেইকেইটা লাইট জ্বলাই শুইছে মানে কি ভাল টোপনিটো একেবাৰে যোৱা নাই বহুত দেৰিলৈকে গিৰিয়েকৰ লগতে কথা পাতি থাকিলে তাৰপিছত শেষৰ নিশা অলপ চেলমিলকৈ টোপনি গ'ল কিন্তু ৰাতিপুৱা প্ৰায় 4:30-5 মান বজাতেই তেওঁ সাৰ পালে আলহীও উঠিছে 7 মান বজাত তেতিয়ালৈকে তেওঁ ব্ৰেকফাষ্ট ৰেডি কৰিলে তাৰপিছত আলহী খাই বৈ তেওঁলোক
ঘৰলৈ গুচি গ'ল সেই দিনাখনৰ পৰা প্ৰায় ৩-৪ দিনলৈকে চুনুৱে সেই কলা চাহটো তেওঁৰ লগত দেখা পালে চাহটো তেওঁ যলৈকে যায় তালৈকে যায় আৰু চুনুৰ বাহিৰে কোনেও দেখা নাপায় শাহুৱেকে প্ৰথম দিনাখন কথাটো বিশ্বাস কৰা নাছিলে কিন্তু যেতিয়া বাৰে বাৰে বোৱাৰীকে সেই কথাটো কৈ থাকিলে তেতিয়া তেওঁ ক'লে ঠিক আছে এটা কাম কৰোঁ ব'ল তেওঁলোকৰ গাঁৱত আকৌ এজন বৰ পণ্ডিত বিধগ্ধ পণ্ডিত বুলিয়ে কয় তেওঁলোকে আৰু ব্যক্তি আছে যি এইবোৰ চোৱাচিতা কৰে আৰু কথাবোৰ কৈ দিব পাৰে আপুনি গৈ নোকোৱাকৈ তেওঁ গম পায় যে আপোনাৰ লগত কি ঘটিছে চুনুৰ বৰ এটা বিশ্বাস হোৱা নাছিলে তথাপিতো তেওঁ শাহুৱেকৰ লগত মানুহজনৰ ওচৰলৈ গ'ল মানুহজনে শাহুৱেকক চিনি পায় তেওঁ সুধিলে বাইদেউ আহক কিবা চোৱাব আছিলে নেকি তেতিয়া শাহুৱেকে ক'লে যে বোৱাৰীৰ কিবা এটা কথা ক'বলগীয়া আছিলে তাৰ পিছৰখিনি কিন্তু একো ক'বলগীয়া নহ'ল মানুহজনে ফুকে গোটেইখিনি কথা কৈ গ'ল মানে হলহলীয়া যেন তেওঁ চকুৰ আগত যেন গোটেই দৃশ্যটো ভাহিছিলে তেনেকুৱা ধৰণে তেওঁ গোটেইখিনি কথা কৈ গ'ল আৰু শেষত তেওঁ এটা বাক্য কৈছে যি বাক্যটোৱে এতিয়াও মানে চুনুক অলপ ভাবিবলৈ বাধ্য কৰে আচলতে তেওঁ কিয় ক'লে সি আহিছে সি আহিব সি খাব সি যাব তই ভয় খাব নালাগে সেইটো তেওঁ কিয় ক'লে তাৰ অৰ্থ কি আছিলে আজিও এটা বৰ ডাঙৰ সাঁথৰ কিন্তু লগতে তেওঁ কিবা অলপ মানে ৰঙা কাপোৰ এখনত টোপোলা এটা বান্ধি দিলে আৰু তাৰপিছত কৈছে যে এই টোপোলাটো তই তোৰ ৰুমৰ গাৰুৰ তলত থবি এই টোপোলাটো কেতিয়াও মানে আঁতৰাই নেপেলাবি নহ'লে তোৰ কিন্তু অনিষ্ট হ'ব সি এতিয়া একো কৰিব নোৱাৰে সি আহিছে আহিব অলপ সময় থাকি সি আৰু নহা হ'ব তই তাক নেদেখ আৰু তাৰপিছত তেতিয়া তেওঁ সুধিলে যে কি খোৱাৰ কথা কৈছে কি কথা তেতিয়া শাহুৱেকক তেওঁ ক'লে যে বোৱাৰীৰ এতিয়া অলপ গা চা বেয়া হ'ব পাৰে মানে তেজৰ নাটনি অলপ মানে অসুস্থতাত তেওঁ ভুগিব পাৰে তাৰপিছত সেই কথা শুনাৰ পিছত তেওঁলোক বৰ শংকাপূৰ্ণভাৱে ঘৰলৈ উভতি গ'ল তাৰ পিছৰ প্ৰায় এটা সপ্তাহ মানে চুনুৰ বিৰাট গা বেয়া ডক্টৰক দেখুৱাইছে আৰু ডক্টৰে কৈছে যে তেওঁৰ মানে এনিমিয়া হৈছে তেওঁৰ মানে তেজৰ অভাৱ হৈছে 2-3 বটলমান তেওঁৰ তেজৰ প্ৰয়োজন আছে হিমোগ্লোবিনো বিৰাট কমি গৈছে সেই কথা শুনাৰ লগে লগে মানুহজনে যিটো কথা কৈছিলে সেই কথাটো তেওঁৰ মনলৈ আকৌ ভাহি আহিছে যে সি আহিছে সি আহিব সি খাব সি যাব আৰু সেই অসুস্থতাত চুনুৱে পিছে সেই বস্তুটো সেই চাহটো আৰু কেতিয়াও দেখা নাই কিন্তু তাৰ পিছৰ এটা সপ্তাহ তেওঁ বিভিন্ন ধৰণৰ শব্দ শুনিলে যেন কোনোবাই বিৰাট খঙত মানে বস্তু দলিয়াইছে কিবা কৰিছে ৰুমটোত তাই অকলে থাকিব নোৱাৰে মানে ইমানেই বেছি শব্দ আৰু শাহুৱেকেও তাইৰ অৱস্থাটো দেখি তেওঁ মানে মৰমতে ছোৱালীজনীক নিজৰ ৰুমতে শুৱাই ল'লে আৰু তাই সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে শাহুৱেকৰ ৰুমতে থাকিলে গিৰিয়েকেও কথাবোৰ গম পালে আৰু তাৰপিছত তেওঁ 15 দিনৰ ছুটিৰ আবেদন দিলে আৰু তেওঁ ছুটি মঞ্জুৰ হ'লত তেওঁ আহিলে আৰু সেই বস্তুটো তাবিজ নহয় আচলতে টোপোলাটো মানুহজনে দিয়া টোপোলাটো এতিয়াও চুনুৰ লগত আছে আৰু তেওঁ সেই এটা সপ্তাহ হুলস্থুলৰ শব্দবোৰ শুনাৰ পিছত কিন্তু আজিলৈকে আৰু কেতিয়াও সেই শব্দ শুনা নাই বা সেই চাহটো দেখা নাই এই ঘটনা 2023 চনৰ কিন্তু এতিয়াও মানে চুনুৰ মনত এটা শংকা এটা ভয় আছে যে আকৌ কিবা হ'ব নেকি আকৌ কোনোবা আহিব নেকি আৰু কথা নাই বতৰা নাই তেওঁ শৰীৰত তেজৰ নাটনি হোৱাটো বিৰাট এটা ডাঙৰ মানে চিন্তাৰ কাৰণ আৰু তাৰ পিছতো তেওঁলোকে কন্টিনিউয়াছ মানে হেলথ চেকআপ কৰি থাকে কিন্তু ভগৱানৰ কৃপাত এতিয়া আৰু তেওঁৰ মানে তেজৰ নাটনি হোৱা নাই বা হিমোগ্লোবিনো ধুনীয়া ভাল মানে ৰেচিঅ'ত আছে বৰ আচৰিত ধৰণৰ এটা ঘটনা চুনুৰ লগত ঘটিলে তেওঁ আমাৰ লগত শ্বেয়াৰ কৰিলে মই আপোনালোকৰ মাজত বিলাই দিলোঁ শুনি কেনেকুৱা পালে পিছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে কওঁ ই এক মনোৰঞ্জনৰ শিতান হিচাপে ল'ব ইয়াত আৰু মানে বেলেগ কন্ট্ৰভাৰ্চিৰ কথা নাই যিসকলে এই ভিডিঅ'বোৰ চাই অলপ আমনি পায় তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ পৰা বিৰত থাকিলেই হ'ল আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি